বৰপেটা ৰোডত বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান। ভৱানীপুৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰনগৰ, বৰপেটা ৰোড, গোবৰ্ধনা, হাউলি আৰু ভৱানীপুৰ আদি বিভিন্ন ঠাইত বিহু নাচনী আৰু ঢুলীয়াসকলৰ এটি কৰ্মশালা বৰপেটা ৰোড মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়। এই কৰ্মশালা বৰপেটা জিলা আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বিহু নাচনী আৰু ঢুলীয়া প্ৰশিক্ষক উপস্থিত থাকে আৰু মুখ্য প্ৰশিক্ষকৰূপে উপস্থিত থাকে অসম গৌৰৱ ৰঞ্জিত গগৈ। এই প্ৰশিক্ষণ শিবিৰত 1600 নাচনী আৰু ঢুলীয়াই প্ৰশিক্ষণ গ্ৰহণ কৰে। ৰঞ্জিত গগৈৰ নেতৃত্বত অনুষ্ঠিত বিহু কৰ্মশালাৰ যোৱাকালি সফল সামৰণি পৰে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ আজি এই যিটো বহাগৰ পদূলিৰ বৰনগৰ, বৰপেটা ৰোড, গোবৰ্ধনা, হাউলি আৰু ভৱানীপুৰ সামৰিকে অসম গৌৰৱ ৰঞ্জিত গগৈ ডাঙৰীয়াৰ তত্বাৱধানত যিখন কৰ্মশালা আজি সামৰণি অনুষ্ঠান। আজি আমাৰ ভৱানীপুৰ সৰভোগ লগতে যিখিনি আমাৰ আঞ্চলিক নাচনী বিহুৱতী আছে তেওঁলোকক প্ৰদৰ্শন কৰা আজি আমি 4-5 দিনে কৰ্মশালাখন কৰিছোঁ। প্ৰত্যেকটা সমষ্টিতে যিবিলাক নামকেইটা মই উল্লেখ কৰিলোৱেই, ভৱানীপুৰ, গোবৰ্ধনা, সৰভোগ, বৰপেটা ৰোড, সেইখিনি লৈ আজি যিখন সামৰণি অনুষ্ঠান হৈ আছে। ইতিমধ্যে আমাৰ প্ৰগ্ৰেমটো আগতীয়াকৈ অকণমান কৰ্মশালা কৰা হ'ল। এতিয়া আমি ফাইনেলি গোটেইখিনি প্ৰগ্ৰেমটো হোৱা নাই। ঠিক 6 বজাৰ লগে লগে আমাৰ প্ৰগ্ৰেমটো কৰাৰ কথা আছিলে। হয়তো কোনোবা আমাৰ এতিয়ালৈকে সাজু হোৱা নাই সম্পূৰ্ণৰূপে। সেইখিনি সাজু হোৱাৰ লগে লগে আমি প্ৰগ্ৰেমটো কৰিম। আৰু তাৰ পিছতে আমাৰ অসম গৌৰৱ ৰঞ্জিত গগৈ ডাঙৰীয়াৰ তেওঁলোকৰ গ্ৰুপৰ পৰা, তেওঁলোকৰ যিটো দল আছে, দলৰ পৰা আমাৰ এটা আটকধুনীয়া এটা অনুষ্ঠান আয়োজন কৰা হৈছে। এক সুন্দৰ অনুষ্ঠান বুলি অভিহিত হৈছে, যিহেতু বিশ্বৰ দৰবাৰলৈকে ইতিমধ্যে ৰঙালী বিহু উপস্থাপন হৈছে। আমাৰ বাপতি সাহোন যিহেতু ৰঙালী বিহুৰ মাজত মাত্ৰ আৰু কেইটামান দিন, আৰু তাৰ মাজতে এনেদৰে ৰঙালী বিহুক লৈ এক উৎসাহ উদ্দীপনা দেখিবলৈ গৈছে। আৰু এই আজি ৰঙালী বিহুৰ যি কৰ্মশালাৰ এই সামৰণি অনুষ্ঠানত প্ৰায় 2000ৰো অধিক যুৱক যুৱতী অংশগ্ৰহণ কৰিছে, নাচনীসকল অংশগ্ৰহণ কৰিছে। বৰপেটা ৰোডত এক প্ৰকাৰ আজি এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। চাৰিওফালে বিহুৰ যি গুণ গান আৰু ঢোলৰ বাজনাৰে এক মুখৰিত হৈ পৰিছে বৰপেটা ৰোড। হ'ব, এক কাম কৰি কৰিছিলোঁ ৱৰ্কশ্বপৰ, আৰু এতিয়া আমি আজিৰ তাৰিখত বতৰ বেয়া হোৱাৰ কাৰণে আমি একচুৱেলি আমাৰ 24 তাৰিখে সামৰণি অনুষ্ঠান হোৱাৰ কথা আছিল। আমি 27 তাৰিখলৈ পষ্টপন কৰিলোঁ। আৰু আজি ভাবোঁ আমি যে অনুষ্ঠানখিনি বতৰে আমাক কোনো ধৰণৰ বাধা নিদিব আৰু খুব ধুনীয়াকৈ নিয়াৰিকৈ হৈ যাব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।